আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰম্ভণিতে দিছো ব্ৰেকিং নিউজ ক্ৰমাৎ গুৱাহাটী মহানগৰীৰ পৰিস্থিতি জটিল হৈ পৰিছে গুৱাহাটীত কৰা হ'ব 50,000 লোকৰ নমুনা পৰীক্ষা 15 দিনৰ ভিতৰতে সংগ্ৰহ কৰা হ'ব নমুনা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ 16 জুনৰ পৰা স্যাম্পল টেষ্ট আৰম্ভ হ'ব আৰু 12খন হাস্পতালত কৰা হ'ব এই স্যাম্পল টেষ্ট স্যাম্পল পৰীক্ষা স্যাম্পল টেষ্টৰ পিছত বিবেচনা কৰা হ'ব পুনৰ লকডাউনৰ বিষয়ে পৰিস্থিতি অৱনতি হলে পুনৰ হ'ব পাৰে লকডাউন সংবাদমেল যোগে মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা সপ্তাহত সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰা হৈছে গুৱাহাটীত 25 জন আক্ৰান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী 25 জনকৈ লোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু তেওঁলোক আক্ৰান্ত হৈছে আৰু ইয়াতে কৰবাত নহয় কৰবাত গণসংক্ৰমণৰ যি আশংকা সেয়া ঘনীভূত হৈছে মুঠৰ ওপৰত ক'বলৈ গ'লে ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি আৰু গুৱাহাটীত এতিয়া স্বাস্থ্য বিভাগে সিদ্ধান্ত লৈছে যে 50,000 লোকৰ নমুনা পৰীক্ষা কৰা হ'ব 15 দিনৰ ভিতৰতে এই নমুনাবোৰ সংগ্ৰহ কৰা হ'ব 6 জুনৰ পৰা স্যাম্পল টেষ্টিং আৰম্ভ হ'ব আৰু 12খন হাস্পতালত কৰা হ'ব এই ব্যৱস্থা কিন্তু তাৰ লগতে লকডাউন পুনৰ বৃদ্ধি কৰা হ'ব নেকি এই সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত ল'ব চৰকাৰে কাইলৈ বাগজানলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাগজানৰ পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে তেলখাদৰ অগ্নিকাণ্ডত যা গৈছে শিক্ষাৰ্থীৰ কিতাপ পত্ৰ সকলো শিক্ষাৰ্থীৰ কিতাপ ভস্মীভূত হোৱাক লৈ কৰা হৈছে চিন্তা চৰ্চা সংবাদমেলত মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি জটিল এফালে কোভিড-19ৰ যুঁজ আৰু তাৰ লগতে বাগজানলৈ যি বিভীষিকা নামি আহিল মুখ্যমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰিছে ছাত্ৰ ছাত্ৰীৰ ক্ষয়ক্ষতিক লৈ আৰু কাইলৈ বাগজানলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাগজানৰ পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে তেলখাদৰ অগ্নিকাণ্ডত যা গৈছে শিক্ষাৰ্থীৰ কিতাপ ভস্মীভূত হোৱাক লৈ কৰা হৈছে চিন্তা চৰ্চা সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অনেক ব্ৰেকিং নিউজ দুটা দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে শ্ৰম মন্ত্ৰণালয়টোৰ 24 বিষয়া কৰ্মচাৰীৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছৰ উপস্থিতি জলসংশোধন শক্তি মন্ত্ৰণালয়ৰ এজনকৈ কৰ্মচাৰীৰ লগতে কোভিড পজিটিভ পোৱা গৈছে পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কৰা হৈছে কোৱাৰেণ্টাইন এই মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ দুটা দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল শ্ৰম মন্ত্ৰণালয়টোৰ 24 গৰাকী বিষয়া কৰ্মচাৰীৰ দেহত ওলাইছে কোভিড-19 আৰু কোভিড-19 পোৱাৰ পিছতে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জলসংশোধন লগতে শক্তি মন্ত্ৰণালয়ৰ এজনকৈ কৰ্মচাৰী কোভিড পজিটিভ পোৱা গৈছে পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কৰা হৈছে কোৱাৰেণ্টাইন কোভিডৰ গণসংক্ৰমণৰ প্ৰবলতাৰ আশংকাৰ মাজতে প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজ্য সামাজিক দূৰত্ব সকলো বিধি দলিয়াই প্ৰান্তে প্ৰান্তে লোক একত্ৰিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ নিৰ্বাচনী প্ৰচাৰৰ নামত বিৰোধী কংগ্ৰেছেও উলংঘন কৰিলে কোভিড প্ৰতিৰোধৰ সকলোখিনি নিয়ম গাতে গা লগাই তিনিচুকীয়াত ৰিপুণ বাহিনীৰ এক বিশাল প্ৰতিবাদী সমাৱেশ प्रतिबाद प्रतिबाद लकडाउन शेष हबले पाले कि नापाले गात गा लगाई गला फुलाई फुलाई प्रतिबाद प्रिय जनताय खपाइছে राज्य করোনা সংক্রমণের ভীতি সামাজিক ব্যবধান মাস্ক জনসজাগতা সব উড়ি গল এয়া নুনমাটিৰ দোকানৰ সন্মুখৰ হত্যাকাণ্ডৰ প্ৰতিবাদ ডিস্টেন্স মেইনটেইন কৰিব কোভিড-19ৰ ক্ষেত্ৰত ডিস্টেন্স মেইনটেইন নকৰিলে আমি সকলোৱে মৰিম কিয়নো কোভিড-19ৰ ঔষধ এতিয়ালৈ ওলোৱা নাই আপোনালোকে জানে আৰু আমি মূৰ্খামি হৈ পেলাই মৰাটো উচিত নহয় আপোনালোকে অনুগ্ৰহ কৰি ডিস্টেন্স মেইনটেইন কৰক কাইণ্ডলি ডিস্টেন্স মেইনটেইন কৰক এয়া শোণিতপুৰৰ লখৰা বজাৰ খোলাক লৈ বাঘ বিতণ্ডা
এয়া শুকুৰবাৰৰ হাওৰাঘাট মন্দিৰ ভঙাৰ প্ৰতিবাদ। এয়া শুকুৰবাৰৰ ডিগবৈ কয়লা শ্ৰমিকৰ সুৰক্ষাৰ হকে প্ৰতিবাদ। এয়া তিনিচুকীয়া বিগত কিছুদিন ধৰি বাগজান কাণ্ডই উত্তপ্ত কৰি ৰাখিছে অঞ্চলটো। ইয়াৰ মাজতে প্ৰতিবাদী গণসমাৱেশ পাতি এইসকল কংগ্ৰেছী নেতাই উলংঘন কৰিছে কৰোনা সজাগতাৰ সকলো বিধি নিৰ্দেশ। স্বাস্থ্য বিধান, চৰকাৰী বিধান সকলো গছকি মোহাৰি বিগত কিছুদিন ধৰি নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ নামত কংগ্ৰেছে বাৰে বাৰে সৃষ্টি কৰিছে গণসংক্ৰমণৰ ভাবুকি। 50জনতকৈ অধিক লোকৰ সমাৱেশত চৰকাৰে বাধা আৰোপ কৰাৰ পিছতো কংগ্ৰেছৰ সভা সমিতি প্ৰতিবাদথলীত দেখা গৈছে শতাধিক লোকৰ অংশগ্ৰহণ। যি সময়ত কৰোনাৰ গণসংক্ৰমণৰ আশংকা প্ৰবলতৰ হৈ দেখা দিছে, সেই সময়ত বিবেচনাহীনভাৱে ওলাই অহা জনতা অথবা এইসকল জনতাক প্ৰৰোচিত কৰা জনপ্ৰতিনিধিসকলৰ ভূমিকাই ৰাজ্যবাসীলৈ ভয়ংকৰ বিপদ যে মাতি আনিব সেয়া খাটাং। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই সমগ্ৰ অঞ্চলটোক অইল ইণ্ডিয়া লিমিটেডে আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰা হস্তান্তৰ কৰোনা সংক্ৰমণৰ শংকা, বৰষুণকো নেওচি ঋতুপৰ্ণৰ ন্যায়ৰ দাবীত নুনমাটিত শ শ লোকৰ প্ৰতিবাদ। হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে নুনমাটি থানা। প্ৰতিবাদ চলি থকাৰ সময়তে ঘটনাৰ CID তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উত্তাল নুনমাটি, ঋতুপৰ্ণ পেগুৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদ। কৰোনা সংক্ৰমণৰ আশংকা, চিপচিপীয়া বৰষুণকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰিলে শ শ লোকে। পুৱাৰ ভাগতে মিচিং জনজাতীয় সংগঠন তাকাম মিচিং পৰিং কেবাঙৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে নুনমাটি থানা। হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল কৰি তোলে থানা চৌহদ। কোভিড-19ৰ ক্ষেত্ৰত ডিষ্টেন্স মেইনটেইন নকৰিলে আমি সকলোৱে মৰিম, কিয়নো কোভিড-19ৰ ঔষধ এতিয়ালৈ ওলোৱা নাই, আপোনালোকে জানে। আৰু আমি মূৰ্খামি হৈ পেলাই মৰাটো উচিত নহয়। আপোনালোকে অনুগ্ৰহ কৰি ডিষ্টেন্স মেইনটেইন কৰক, কাইণ্ডলি ডিষ্টেন্স মেইনটেইন কৰক। নুনমাটি প্ৰতিবাদত উত্তাল হৈ থকাৰ সময়তে ঘটনাৰ CID তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। একাংশ প্ৰতিবাদকাৰীয়ে শিল দলিয়াই ক্ষতি সাধন কৰে হত্যাকাণ্ড সংঘটিত হোৱা আৰমান হোম ফাৰ্নিচিঙৰ। সেই স্থানতো আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় কথাৰ কটাকটি। আৰমান হোম ফাৰ্নিচিং, এই বিপণীখনতে শুকুৰবাৰে বিয়লি সংঘটিত হৈছিল লোমহৰ্ষক ঘটনাটো। বিপণীখনতে পূৰ্বে সেলছমেন হিচাপে কাম কৰা ঋতুপৰ্ণ পেগুক চুৰিৰে ডিঙি ৰেপি হত্যা কৰে নিজকে নাবালক বুলি দাবী কৰা জনৈক আলি উপাধিৰ এজন যুৱকে। এখন তুলত বহাক লৈ হোৱা তৰ্কাতৰ্কিৰ পিছতে যুৱকজনে সমীপতে থকা ঘৰৰ পৰা মাতি আনিছিল ভাতৃ দুলাল আলী, পিতৃ ইব্ৰাহিম আলী, মাতৃ মনোৱাৰা বেগমক। আৰু তাৰ পিছত কেইবাজনেও ধৰি প্ৰথমে মৰামৰি আৰু পিছত চুৰিৰে ডিঙিত আঘাত কৰি হত্যা। হস্পিতাললৈ নিয়া হৈছিল যদিও তেতিয়ালৈ প্ৰাণবায়ু উৰি গৈছিল এটা 9মহীয়া সন্তানৰ পিতৃ ঋতুপৰ্ণ পেগুৰ। হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল আৰমান হোম ফাৰ্নিচিঙৰ CCTV কেমেৰাত। ঘটনাৰ পিছতে মূল অভিযুক্তৰ লগতে ভাতৃ দুলাল আলী, পিতৃ ইব্ৰাহিম আলী, মাতৃ মনোৱাৰা বেগমৰ লগতে দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰু এইখন আৰমান হোম ফাৰ্নিচিঙৰ সন্মুখতে আৰক্ষীক প্ৰতিবাদকাৰীৰ অভিযোগ হত্যাকাণ্ডৰ সময়ত ইচ্ছা কৰিলে স্বত্বাধিকাৰী আৰমান আলীয়ে বচাব পাৰিলে হয় ঋতুপৰ্ণক। এইটো তদন্ত চলি আছে। এতিয়া CID ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে। CID টিম তেওঁলোকেও ইনভেষ্টিগেশ্যন কৰিব আৰু যিসকল একিউজ আছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আইনগতভাৱে সকলো একশ্যন লৈ থকা হৈছে। প্ৰতিবাদত ক্ৰমে অধিক উত্তাল হৈ পৰে অঞ্চলটো। প্ৰতিবাদকাৰীৰে যোগ দিয়ে বিভিন্ন দল সংগঠন, স্থানীয় লোকেও। নিহত ঋতুপৰ্ণ পেগুৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া, পত্নীক চৰকাৰী চাকৰি দিয়াৰ দাবী জনোৱাৰ লগতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক শীঘ্ৰে ফাঁচি দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে। যে দোষীয়ে পূৰা কঠোৰভাৱে শাস্তি পাওক, দোষীক সদায় আমি ফাঁচি দিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু কৰ্মনীতি এটা সাতমহীয়া শিশুক এৰি থৈ গৈছে তেখেতে ঋতুপৰ্ণ পেগুৱে, আৰু লগতে এগৰাকী পত্নীক এৰি থৈ গৈছে। আমি এই দুইটা সন্তান আৰু পত্নীলৈ এটা ভাল সংস্থাপন হৈ পেলাই যেতিয়া অনাগত দিনত ভালদৰে চলিব পাৰে, অসম চৰকাৰৰ তৰফৰ পৰা এটা ভাল চাকৰি প্ৰদান কৰি পেলাই তেখেতক সন্তানে সন্তুষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নুনমাটি জাতীয় বিদ্যালয়ৰ সমীপৰ ৰাজপথত বহিও প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। এই অঞ্চলটোতে বাস কৰে ঋতুপৰ্ণ পেগুৰ হত্যাৰে অভিযুক্ত পৰিয়ালটোৱে। বস্তিটোত দীৰ্ঘদিনে অসামাজিক কাৰ্যকলাপ সংযুক্ত হৈ থকাৰ অভিযোগ তুলি বস্তি উচ্ছেদ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে। অবৈধ যোনখিনি স্যাৰ ব্যৱসায় হৈ আছে ইয়াতে স্যাৰ ৰাজ্যৰ পৰা লৈ পেলাই স্যাৰ যিমান হৈ আছে এইখিনি আপোনালোকে মৰিগাঁৱত আমাৰ কি অৱস্থা হ'ব চাওক, আমাক এইটোৱে লাগে যে সিহঁতক দৃষ্টান্তমূলকে নহয়, আমাৰ হাতত এই দিয়ক, আমি একদম বুজাই। এনেদৰে এটা নৃশংস হত্যাকাণ্ডক লৈ উত্তাল হৈ পৰে নুনমাটি। নুনমাটিৰ পৰা অজয় বৰ্মন আৰু কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব CIDয়ে। DSP দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত। ইতিমধ্যে ঘটনাস্থলীত পৰিদৰ্শন কৰিছে CIDয়ে আৰু নুনমাটিৰ ঘটনা সম্পৰ্কত কাৰোবাৰ কিবা তথ্য থাকিলে CIDক দিবলৈ আহ্বান জনোৱাৰ লগতে উৰা বাতৰি ভুল নাযাবলৈ আহ্বান জনালে CIDৰ এডিশ্যনেল DG LR বিষ্ণয়ে। নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব CIDয়ে। DSP দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে CID আৰু নুনমাটি ঘটনাৰ সম্পৰ্কত কাৰোবাৰ কিবা তথ্য থাকিলে CIDক দিবলৈ আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনালে CIDৰ এডিশ্যনেল DG LR বিষ্ণয়ে। কেছৰ তদন্ত এতিয়াৰ পৰা CID নিজৰ হাতত লৈছে। নুনমাটি থানাৰ যে কেছ ৰেজিষ্টাৰ হৈছে 294/20 under section 147, 148, 149, 120B, 34 और 302 IPC। और इत्या घटनास्थलीर गोटाई परिदर्शन करी तदंत आमार ऑलरेडी आरंभ हो गल। इतिमध्ये वीडियोग्राफीर टीम, डॉग स्क्वाड, फिंगरप्रिंट टीम, सिनियर आरक्षी विषयार लगत গৈছে और आमी নুনমাটি থানার যে কেস আছে এইটো কেস আমি নিজৰ হাতত লৈছো। আমাৰ নুনমাটি আৰক্ষী ইতিমধ্যে 5 জনক আটক কৰি ৰাখিছে। এতিয়া তেওঁলোকক আমাৰ আদালতত হাজিৰ কৰিবৰ কাৰণে লৈ গ'ল। আমি ৰিমাণ্ড কাৰণে লিখিছো আৰু আমি আপোনাক বিশ্বাস দিছো আমি তীব্ৰ গতিৰ পৰা তদন্ত আমি কৰিম আৰু যিমান সোনকালে আছে আমি তদন্তটো সম্পূৰ্ণ কৰিম। আমি বেকগ্ৰাউণ্ডত যাওঁ, গোটেই ঘটনা কি কাৰণ হৈছে, কিয় হৈছে, কেনেকুৱা হৈছে, ইয়াত কিবা কনস্পাইৰেচি আছিলে নেকি, প্ৰি প্লানিং কিবা আছিলে নেকি, সেইটো গোটেই পক্ষ আমি তদন্ত চাম। মই শ্ৰদ্ধেয় ৰাইজৰ পৰা আপিল কৰিব খোজো যে আমাৰ ওপৰত বিশ্বাস ৰাখো, আমি একদম প্ৰফেচনেল ভাৱে গোটেই কেছ তদন্ত কৰিম।
পুনৰ স্বাগতম বন কৰা মহিলাৰ দেহত কোভিড-19 ধৰা পৰাক লৈ শিলপুখুৰীৰ ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্টত এতিয়া আতংক এপাৰ্টমেণ্টৰ বহু লোকৰ ঘৰত বন কৰা কোভিড পজিটিভ মাতৃকন্যাৰ কোভিড সংক্ৰমণৰ আশংকা কৰা হৈছে আৰু কণ্টেইনমেণ্ট জোন ইতিমধ্যে ঘোষণা কৰা হৈছে এপাৰ্টমেণ্টটো সাৱধান গুৱাহাটীৰ এপাৰ্টমেণ্টত পাৰ্ট টাইম বন কৰা যুৱতীৰ দেহত কোভিড-19 শিলপুখুৰীৰ ৰয়েল সিলভাৰ হাইট নামৰ এপাৰ্টমেণ্ট এটাত বন কৰা লক্ষ্মী নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোভিড-19 লক্ষ্মীৰ লগতে জীয়ৰীও পাৰ্ট টাইম হিচাপে কাম কৰে এপাৰ্টমেণ্টটোত মাতৃ লক্ষ্মীৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে জীয়ৰীৰ দেহতো কোভিড-19 সংক্ৰমণ ঘটাৰ পুৰা মাত্ৰাই সম্ভাৱনা লক্ষ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও এতিয়াও সন্ধান পোৱা নাই লক্ষ্মীৰ জীয়ৰী জুনুৰ এই ঘটনাই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্টত কাৰণ এপাৰ্টমেণ্টটোৰ বহু কেইঘৰত কাম কৰিছিল মহিলাগৰাকী আৰু জীয়ৰী জুনুৱে ইতিমধ্যে সিল কৰা হৈছে এপাৰ্টমেণ্টটো লকডাউন শিথিল কৰাৰ পিছৰে পৰা মহানগৰীৰ বিভিন্ন ফ্লেটত বন কৰা মহিলাৰ অহা যোৱা আৰম্ভ হৈছে আৰু তাৰ পিছতে পোহৰলৈ আহিল বন কৰা মহিলাৰ দেহত কোভিড-19 ধৰা পৰাৰ ঘটনা ইতিমধ্যে লক্ষ্মী নামৰ মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা এপাৰ্টমেণ্টৰ লোকসকলৰ সোৱাব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে কিন্তু কোভিড সংক্ৰমণৰ আশংকাই দহিছে এপাৰ্টমেণ্টৰ বহুজনকে হিৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট পানবজাৰ থানাৰ এজন এছআই কৰোনাত আক্ৰান্ত হৈছে পানবজাৰ থানাৰ প্ৰবেশনাৰী এছআই অভিজিত দলে কোভিড পজিটিভ পোৱা গৈছে পানবজাৰৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত আছিল দলে বিশাৰত হোটেলত কোৱাৰেণ্টাইনত আছিল এছআই দলে আৰু তেওঁক পোৱা গৈছে কোভিড পজিটিভ ব্ৰেকিং নিউজ এই মুহূৰ্তত এগৰাকী আৰক্ষী বিষয়া পোৱা গৈছে কোভিড-19 পজিটিভ পানবজাৰ থানাৰ এজন এছআই বিশ্বজিত দলে তেওঁক কোভিড পজিটিভ পোৱা গৈছে প্ৰবেশনাৰী ক্ষমা কৰিব অভিজিত দলে প্ৰবেশনাৰী এছআই অভিজিত দলে তেওঁক কোভিড পজিটিভ পোৱা গৈছে আৰু পানবজাৰৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত তেওঁ আছিল বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইনত আছিল এছআই গৰাকী কৰোনা মহামাৰীক লৈ বিজেপিয়ে কৰিছে নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ এই বিস্ফোৰক অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে একে অভিযোগ আনিলে ৰকিবুল হুছেইন ৰিপুন বৰা আৰু প্ৰদ্যুৎ মহন্তয়ো ইপিনে কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰি উভতি ধৰিলে বিজেপি বিধায়ক শিলাদিত্যই কৰোনা মহামাৰীক লৈ ৰাজনীতি কৰোনা মহামাৰীক প্ৰতিহত কৰাৰ নামত কেতবোৰ নিৰ্বাচন কেন্দ্ৰিক আঁচনি লৈছে শাসকীয় বিজেপিয়ে এই অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কোভিডক লৈ তেওঁলোকে কেম্পেইন চলাই আছে কিন্তু কোভিডৰ পৰা যিবিলাক মানুহৰ বিপদ হৈছে যিখিনি মানুহ আজি সেইখিনি গুৰুত্ব আজি দিয়া নাই কোভিড লৈ পেলাই এনেকুৱা ধৰণৰ দিব বিচাৰিছে যে কোভিডটোহে লৈ পেলাই ৰাজনীতি কৰিবলৈ বিচাৰিছে কিন্তু আমি কৈছোঁ যে বাকী বেমাৰবিলাককো সমান গুৰুত্ব দিয়ে কিন্তু এই কোভিডৰ ভিতৰত কিমান কেলেংকাৰী ওলাইছে পিছতে ওলাব কংগ্ৰেছক আবদ্ধ কৰি হেনো বিজেপিয়ে পাৰ হ'ব খুজিছে নিৰ্বাচনী বৈতৰণি তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰিলে ৰকিবুল হুছেইনে কৰোনাক লৈ তেওঁলোকৰ ৰাজনীতি কৰোনাক লৈ পেলাই বাকী কংগ্ৰেছৰ মানুহক আবদ্ধ কৰি ৰাখিব বিচাৰিছে আৰু তেওঁলোকে ৰাজনীতিৰ বৈতৰণি পাৰ হ'ব খুজিছে কিন্তু মানুহৰ মাজৰ ক্ষোভটো তেওঁলোকে ধৰিব পৰা নাই আমাৰো এনেকুৱা এটা অৱস্থা হৈছিল আমি যেতিয়া চৰকাৰত আছিলোঁ আমি বহু বস্তু ধৰিব নোৱাৰাৰ কাৰণে আমাৰ আজি এই অৱস্থা হৈছে এই চৰকাৰখনে মানুহৰ ক্ষোভটো বুজি পোৱা নাই ইফালে ৰামেশ্বৰ তেলী মাত্ৰ এদিন কোৱাৰেণ্টাইন হোৱাক লৈও ক্ষোভ প্ৰকাশ কৰিলে প্ৰদ্যুৎ বৰদলৈও গুণ পাইছে কৰোনাৰ নামত হেনো সংঘটিত হৈছে ৰাজনীতি আজি নিয়ম মতে প্ৰথমতে যেতিয়া এই জামাতৰ যিটো হৈছিলে তাৰ কি দৰকাৰ আছিলে নামবিলাক পঢ়ি দিবৰ কাৰণে সেইটোতো তেওঁ পলাৰাইজেশ্যন মেৰুকৰণ কৰিবৰ কাৰণে নামবিলাক পঢ়িছে কাৰণ এইটোতো এজন মানুহৰ কৰোণা নামবিলাকতো পঢ়ি দিব নালাগে বাছি বাছি কোনোবা কমিউনিটিক এটাকে দায়ী কৰিবৰ কাৰণে এইটোতো খুব দুৰ্ভাগ্য
এইবিলাকতো তেওঁলোকে মেৰুকৰণৰ ৰাজনীতি, তেওঁলোকৰ মূল উদ্দেশ্য ৰাজনীতি। বিৰোধীৰ এই দাবী অভিযোগক পোনচাতেই নাকচ কৰিলে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে। তেওঁলোকে কিয় গাঁৱে গাঁৱে ঘৰে ঘৰে যোৱা নাই ৰাইজক সেৱা কৰিবলৈ? কোনে বাধা দিছে ৰিপুণ বৰা ডাঙৰীয়াক ৰাইজক সেৱা কৰিবলৈ? কোনে বাধা দিছে তৰুণ গগৈ ডাঙৰীয়াক ৰাইজক সেৱা কৰিবলৈ? মই দেখা পাইছোঁ টেলিভিশ্যনত বা ফেচবুকত, তেওঁলোকে যদি কাৰোবাক যদি এক বস্তা অলপ চাউল দিছে 25 কেজি বা 5 কেজি বা 10 কেজি, তাতে আকৌ তেওঁলোকৰ ইলেকশ্যন চিম্বল হাতৰ ছবি লগাই দিছে। তেওঁলোকে ৰাজনীতি কৰা নাই নেকি? দবকাৰ পৰা প্ৰণৱ শৰ্মা আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমে অধিক স্পৰ্শকাতৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। ধৰা পৰিছে ইটোৰ পিছত সিটো COVID-19 পজিটিভ, বৃদ্ধি পাইছে ইটোৰ পিছত সিটো কণ্টেইনমেণ্ট জোনৰ সংখ্যাও। বৰ্তমান গুৱাহাটীত সক্ৰিয় কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পালে 44টালৈ। ৰাজ্যত পুনৰ 3গৰাকী চিকিৎসক COVID-19 পজিটিভ। আটাইকেইজন চিকিৎসকেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড ডিউটি সমাপ্ত কৰি তাজ হোটেলত কোৱাৰেণ্টাইনত থকা অৱস্থাতে সোৱাব টেষ্টত ধৰা পৰিল COVID-19 পজিটিভ। কোভিড পজিটিভ ডাক্তৰ ৰাকেশ পেটেল, আদিত্য কৃষ্ণ আৰু ৰঞ্জিত শৰ্মা। মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে COVID-19 পজিটিভৰ সংখ্যা। ঘোষিত হৈছে ইটোৰ পিছত সিটো কণ্টেইনমেণ্ট জোন। নিশাটোৰ ভিতৰত কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাই গুৱাহাটী মহানগৰীত বৰ্তমান সক্ৰিয় হৈ আছে 44টাকৈ কণ্টেইনমেণ্ট জোন। কণ্টেইনমেণ্ট জোন ঘোষণা উজান বজাৰৰ ৰেলৱে হৰিজন কলনী। কামেশ্বৰ সাহা নামৰ 21 বছৰীয়া এজন যুৱকৰ দেহত ধৰা পৰিছে COVID-19। অমিয়ানগৰৰ কণ্টেইনমেণ্ট জোনত ৰিলিফ বিলাইছিল এটা NGOৰে জড়িত যুৱকজনে। লক্ষণীয়ভাৱে যুৱকজন এটা 14জনীয়া যৌথ পৰিয়ালৰ সদস্য। যুৱকজনৰ পিতৃ মাছ ব্যৱসায়ী, ঘৰে ঘৰে মাছ বিক্ৰী কৰে লোকজনে। কণ্টেইনমেণ্ট জোন ঘোষণা হৈছে পল্টন বজাৰৰ SC চেন পথৰ একাংশ। দিল্লীৰ পৰা অহা তপন কুমাৰ নামৰ এজন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতেই ঘোষণা কৰা হয় কণ্টেইনমেণ্ট জোন। নুনমাটিৰ ইণ্ডিয়া কাৰ্বনৰ সমীপত এজন লোকৰ দেহত ওলাল COVID-19। আক্ৰান্ত লোকজনৰ নাম কুমাৰ ভগত। 8 জুনত বিহাৰৰ পৰা গুৱাহাটীলৈ অহা লোকজন নুনমাটি কাৰ্বন গেটৰ সমীপত থকা বাসগৃহত হোম কোৱাৰেণ্টাইন হৈ আছিল। সোৱাব টেষ্টত COVID-19 পজিটিভ নিশ্চিত হোৱাত স্বাস্থ্য বিভাগে লোকজনক ভৰ্তি কৰোৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। ইতিমধ্যেই ইণ্ডিয়া কাৰ্বনৰ সমীপৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে 5 জুনত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছে 1152জন কয়দী। নতুনকৈ কোনো কয়দী অনা হোৱা নাই কেন্দ্ৰীয় কাৰাগাৰলৈ। লগতে জামিন পোৱাৰ পাছতো মুকলি আকাশৰ তললৈ আহিব পৰা নাই 40জন কয়দী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নুনমাটিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত এতিয়া দিশহাৰা হৈ পৰিছে নিহত ঋতুপৰ্ণা পেগুৰ পত্নী। কোলাত এটি 7মহীয়া সন্তান লৈ চটফটাই থকা মহিলাগৰাকীয়ে বিচাৰিছে স্বামী হত্যাৰ উচিত ন্যায়। স্বামীৰ অপ্ৰত্যাশিত মৃত্যুত ভাগি পৰা মহিলাগৰাকীও চুপিছে, মই এতিয়া কলৈ যাম? এতিয়া মোৰ কি হ'ব? কেনেকৈ জীয়াই থাকিম মই? ক'ত গ'ল? 7মহীয়া সন্তানটিক বুকুত সাৱটি ঋতুপৰ্ণা পেগুৰ পত্নীৰ হাহাকাৰ। ৰাজপথত শ্ৰমিক বিচাৰি এইদৰে কৰুণ আৰ্তনাদ কৰি উঠিল ঋতুপৰ্ণাৰ পত্নীয়ে। শুকুৰবাৰে মহানগৰীৰ নুনমাটিত দিন দুপৰতে হানিখুচি হত্যা কৰা হ'ল ঋতুপৰ্ণা পেগু। জীৱন কি মৃত্যু কি বুজি নাপায় এই কণমানিটিয়ে। পিতৃক হেৰুৱাই যেন নিথৰুৱা হৈ পৰিছে এই কণমানি 7মহীয়া ঋতুপৰ্ণা পেগুৰ সন্তান। ঋতুপৰ্ণা পেগুৰ হত্যাৰ পিছতেই এইদৰেই বিহ্বল হৈ পৰিছে যুৱকজনৰ পত্নী।
হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত 7 মহীয়া সন্তানটিক বুকু থাপ দি এইদৰেই ছটফটাই উঠিল ঋতুপৰ্ণ পেগুৰ পত্নী। গুৱাহাটীৰ নুনমাটিৰ এখন দোকানৰ সন্মুখত হোৱা এই হত্যাকাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ শিক্ষা বিভাগে কৰিবলৈ ওলাইছে উচ্চতৰ মাধ্যমিকৰ বিনামূলীয়া অনলাইন নামভৰ্তি প্ৰক্ৰিয়া। অনলাইন নামভৰ্তিৰ পূৰ্বে তীব্ৰ সংঘাতৰ আৰম্ভণি ঘটিছে সেৱা আৰু শিক্ষা সংসদৰ মাজত। পিছে কিয়? চৰকাৰে সেৱাক দিলে দায়িত্ব, শিক্ষা সংসদক নিদিলে গুৰুত্ব। অনলাইন নামভৰ্তিৰ কৰ্তৃত্ব নিদিয়াত অসন্তুষ্ট শিক্ষা সংসদ। পোৰ্টেলটো কৰিছে গভৰ্ণমেণ্টে এইটো পেণ্ডামিকৰ অসুবিধা থকাৰ কাৰণে, কিন্তু সেইটো কাউন্সিলৰ নামত দি দিয়া হ'লে একো অসুবিধা নাছিল। কোভিড-19ৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে কৰিবলৈ ওলাইছে উচ্চতৰ মাধ্যমিকৰ বিনামূলীয়া অনলাইন নামভৰ্তি প্ৰক্ৰিয়া। যোৱা 9 জুনত শিক্ষা বিভাগৰ আয়ুক্ত প্ৰতিম শইকীয়াই স্বাক্ষৰিত এখন নিৰ্দেশনাত শিক্ষা সংসদৰ সলনি সেৱাক দিয়া হৈছে বিশেষ কৰ্তৃত্ব। ইয়াক লৈ এতিয়া তীব্ৰ সংঘাতৰ আৰম্ভণি হৈছে সেৱা আৰু শিক্ষা সংসদৰ মাজত। অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষা সংসদক কোনো ধৰণৰ দায়িত্ব প্ৰদান নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে। সেৱাই এবাৰ আলোচনা কৰিছিল যে এনেকুৱা এটা পৰ্টেলৰ কথা ভবা গৈছে যে আপুনি এইটো নটিচ কৰিব পাৰিব। মই নটিচ কৰিব লগা হ'লে কৰিম। মোৰ ইয়ালৈ নটিচ কৰিব লাগে বুলি তেওঁ এটা দেখুৱাই হৈছিলে যে এনেকৈ নটিচ কৰিব লাগিব। তেতিয়া মই ছেক্ৰেটাৰীক দি ক'লোঁ যে এইটো হেৰি কৰিব লাগিব, আমি ইচিৰ এটা পাৰ্মিশ্যন লৈ ল'ব লাগিব, নহ'লে আমি এটা নটিচ কৰিবলৈ দিগদাৰ হ'ব। তো সেইকাৰণে হয়তো আমালৈ নৰৈ গভৰ্ণমেণ্টে ডেক্লেয়াৰ কৰি দিলে, আৰু গভৰ্ণমেণ্টে ডেক্লেয়াৰ কৰি এইটো সেৱাত নিদি আমাক দি দিয়া হ'লে সমস্যাটো একো উদ্ভৱ নহ'লহেঁতেন। উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া অনলাইন কৰাৰ ক্ষেত্ৰত শিক্ষা সংসদৰ লগত আলোচনাত বহা নাছিল ৰাজ্যৰ শিক্ষা বিভাগ। চৰকাৰী নিৰ্দেশনা জাৰি হোৱাৰ পিছতহে শিক্ষা সংসদ জ্ঞাত হ'ল অনলাইন নামভৰ্তি প্ৰক্ৰিয়াৰ কথা। এনে ক্ষেত্ৰত ৰহস্যৰ গোন্ধ পাইছে শিক্ষা সংসদে। আলোচনা গভৰ্ণমেণ্টে বহা নাই, আলোচনাত অকল চেয়াৰমেন সেৱাই এবাৰ আমাৰ লগত আলোচনা কৰিছে। বা বিফ'ৰ ডেক্লাৰেশ্যন তেওঁলোকে আমালৈ এটা টেলিফোন কৰিব পাৰিলেহেঁতেন যে এনেকুৱা এটা কৰিবলৈ লৈছোঁ, তোমালোকে নোৱাৰিবা নেকি? তেনেকুৱা কৰা হ'লেও এই মিছ আণ্ডাৰষ্টেণ্ডিংটো নহ'লহেঁতেন। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, আৰু কাইলৈ বাগজানলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। বায়ুসেনাৰ বিশেষ বিমানেৰে তেওঁ গুৱাহাটীত উপস্থিত হৈছেহি, আৰু আজি মুখ্যমন্ত্ৰীৰে আলাপ আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। নিশাটো ৰাজভৱনত কটাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দেওবাৰে পুৱাই ধৰ্মেন্দ্ৰ প্ৰধান ৰাওনা হ'ব বাগজানলৈ। গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। बागजान में ऑयल की फील्ड में कुछ लीकेज हुई है। पिछले लगभग 2 सप्ताह से इसकी पहले तो गैस और कंडेंसेट निकलता था, बाद में इसमें आग भी लगी है। आज मैं अभी इस सारे घटना के ऊपर हम लोग आसाम सरकार के साथ और ऑयल के वरिष्ठ अधिकारियों के साथ वहाँ संपर्क में हैं। ग्लोबल एक्सपर्ट्स वहाँ आके बैठे हैं। जो घटना हुई है सभी की चिंता बढ़ाई है। माननीय प्रधानमंत्री जी उसके बारे में स्वयं मॉनिटरिंग कर रहे हैं। मैं भी आसाम सरकार के माननीय मुख्यमंत्री जी के साथ संपर्क में हूँ। मैं आज यहाँ आया हूँ, अभी मैं मुख्यमंत्री जी से मिलूँगा। कल हम लोग वहाँ जाएंगे, फील्ड विजिट करेंगे, वहाँ की नागरिकों से भी मिलेंगे, लोगों को समझेंगे, और वहाँ जो तैयारी हुई है, वहाँ जो उसको बंद करने के लिए योजना बनाई जा रही है, उसके बारे में भी रिव्यू करेंगे।
নগাঁৱৰ জাজৰিত ড্ৰাগছ জব্দ কৰা হৈছে ড্ৰাগছ সৰবৰাহত জড়িত আৰক্ষী কনিষ্টবল বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 7জনক আটক কৰা হৈছে আৰু এখন নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহনেৰে আচলতে ড্ৰাগছ সৰবৰাহ কৰা হৈছিল আটাইতকৈ ভয়ানক কথা নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহনেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰা হৈছিল 1,87,000 নগদ ধন সহ 10টাকৈ পেকেট ড্ৰাগছ জব্দ কৰা হৈছে জব্দ কৰা ড্ৰাগছৰ মূল্য 5 লাখ টকা মান হ'ব গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ জাজৰি আৰু মিকিৰভেটা আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযান কালত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰা হৈছে ধৃত সৰবৰাহকাৰী কেইটাৰ মাজত এজন হৈছে আৰক্ষী কনিষ্টবল এতিয়া যে ৰক্ষকে ভক্ষকৰ ৰূপ লৈছে আৰক্ষী কনিষ্টবল নামি পৰিছে ড্ৰাগছৰ বেহাত ইয়াতকৈ হয়তো লজ্জাজনক হ'ব নোৱাৰে একো কাম ড্ৰাগছ সৰবৰাহত জড়িত আছিল কনিষ্টবলজন ধৃত কনিষ্টবল গৰাকীৰ নাম হৈছে তাইজউদ্দিন লস্কৰ কেইবাটাও তাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এই মুহূৰ্তত নগাঁৱৰ জাজৰিৰ যি ঘটনা এয়াই কিন্তু অসম আৰক্ষীৰ বাবে নিশ্চয়কৈ লজ্জাজনক জানিব পৰা মতে এজন আৰক্ষী কনিষ্টবলে তাত ড্ৰাগছ সৰবৰাহ কৰিছিল আৰু তাকো আৰক্ষীৰ গাড়ীতে সৰিয়হৰ দলিতে ভোট নগাঁৱৰ জাজৰিত ড্ৰাগছ জব্দ কৰা হৈছে ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে আৰক্ষী কনিষ্টবল বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 7জনক আটক কৰা হৈছে নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰা হৈছে 1,87,000 নগদ ধন সহ 10 পেকেট ড্ৰাগছ জব্দ কৰা হৈছে জব্দ কৰা ড্ৰাগছৰ মূল্য 5 লাখ টকা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ জাজৰি আৰু মিকিৰভেটা আৰক্ষীয়ে অভিযান চলাইছিল ইফালে অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰা হৈছে ধৃত সৰবৰাহকাৰী কেইটাৰ মাজত এজন আছে আৰক্ষী কনিষ্টবল ড্ৰাগছ সৰবৰাহত জড়িত আছিল আৰক্ষী কনিষ্টবলজন ধৃত আৰক্ষী কনিষ্টবলজনৰ নাম হৈছে তাইজউদ্দিন লস্কৰ আৰু বাকীকেইটা সৰবৰাহকাৰীৰ নাম হৈছে মহম্মদ চাহিদুল আলম মহম্মদ কাবিল আলী জংছাৰ মাহেলাল মহম্মদ তাইজউদ্দিন লস্কৰ মহম্মদ ইছাফ আলী আৰু জেছমিনা বেগম আকৌ মৰেল পুলিচিং মানসিক ভাৰসাম্যহীন লোকক ৰাজপথতে চলালে মাৰধৰ বঙাইগাঁৱৰ ঘটনা এয়া হাত ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে এতিয়া ছ'চিয়েল মিডিয়া ৰাজ্যত অব্যাহত মৰেল পুলিচৰ তাণ্ডৱ মৰেল পুলিচিঙৰ বলি মানসিক ভাৰসাম্যবিহীন যুৱক বঙাইগাঁও জিলাৰ হৰিশ্বৰৰ ঘটনা এয়া চাওক ৰাজহুৱা স্থানত কিদৰে হাত ভৰি বান্ধি যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে একাংশ লোকে কোনোবাই যদি লাঠিৰে প্ৰহাৰ কৰিছে কোনোবাই কিল ভুকু লাঠিৰে আক্ৰমণ কৰিছে যুৱকজনক এই আক্ৰমণৰ খবৰ মেৰছৰ আৰক্ষীক দিয়াৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰে আহত যুৱকজনক ছ'চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাগল ভাইটোক পুলিচে লৈ গৈছে ওচি ছাৰে তাক চালান কৰি দিছে আমি নাজানো ওলাই ফেলে দৌৰি আহি পেলাই আমাৰ পাগল ভাইটোক মাৰি আছে গৰুৰ নিচিনা মাৰি আছে জানুৰাৰ নিচিনা মাৰি আছে কিবা ক'লে আমাকো মাৰিবা বান্ধি ফেলে মাৰপিট কৰিছে পুলিচে যাই নিজে দেখিছে পাও বান্ধিছে পাবিলাক বান্ধিছে পুলিচ আহিল ওচি ছাৰে আহিল আহি মেডিকেল চেডিকেল কৰি এই আব্দুল হালিমে কি যে পাগলজনকে চালান দিছে আসামিক ধৰা নাই এই আক্ৰমণৰ নেতৃত্ব স্থানীয় এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীয়ে লোৱা বুলি উত্থাপিত হৈছে অভিযোগ নিশা প্ৰচণ্ড গৰমৰ বাবে গাঁওখনৰ মানসিক ভাৰসাম্যহীন যুৱকজনে ৰাস্তাৰে ঘূৰি ফুৰি থাকোঁতেই কুৰবান আলীয়ে তেওঁৰ কেইবাজনো ভাই ককাই মিলি যুৱকজনক প্ৰহাৰ কৰে ইফালে তদন্ত কৰাৰ সলনি আৰক্ষীয়ে ওলোটাই আক্ৰমণৰ বলি হোৱা যুৱকজনকহে প্ৰহাৰ কৰাত ঘটনা ৰহস্যজনক হৈ পৰিছে প্ৰহৃত যুৱকজনৰ ভাতৃয়ে মেৰছৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে বঙাইগাঁৱৰ পৰা ঘনশ্যাম ৰায়ৰ সহযোগত উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পথত অনাই বনাই ঘূৰি ফুৰা মানসিকভাৱে অসুস্থ লোক আপুনি নিশ্চয় বহু দেখিছে যোৰহাটৰ ৰাজপথৰ তেনে এজন লোকে লাভ কৰিলে নতুন জীৱন এগৰাকী প্ৰশাসনিক বিষয়া তথা কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু চিকিৎসকৰ তৎপৰতাত সুস্থ হৈ উঠিছে মানসিকভাৱে অসুস্থ হৈ থকা লোকজন
মানসিকভাৱে অসুস্থ লোক। যোৰহাটৰ ৰাজপথত ঘূৰি ফুৰা লোকজনক হয়তো বহুতে প্ৰত্যক্ষ কৰিছে। শেহতীয়াকৈ লোকজনক লাহতগৈ অঞ্চলৰ এখন বন্ধ ধাবা বাৰাণ্ডাত দেখিবলৈ পোৱা গৈছিল। এই অঘৰী লোকজনৰ জীৱনলৈ কিছুদিন পূৰ্বে আহিল অভূতপূৰ্ব পৰিৱৰ্তন। স্থানীয় দুজনমান সচেতন যুৱকে লোকজনৰ কথা অৱগত কৰিলে যোৰহাটৰ সহকাৰী আয়ুক্ত দিনচেংফা বৰুৱাক। সহকাৰী আয়ুক্তগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ যোৰহাটৰ সমাজ কল্যাণ বিভাগৰ বিষয়াগৰাকীৰ সহযোগত লোকজনক পথৰ কাষৰ পৰা অনাৰ ব্যৱস্থা কৰে। এক কদৰ্যময় অৱস্থা থকা লোকজনৰ দাঢ়ি চুলি কটাই ভালদৰে গা ধুৱাই পৰিষ্কাৰ কৰি তোলাৰ পিছত দেখিবলৈ পোৱা গ'ল আন এজন ব্যক্তিৰ ছবি। যেনে নতুন জীৱন লাভ কৰিছে তেজমান বিশ্বকৰ্মা নামৰ লোকজনে। যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়া, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিষয়া তথা কৰ্মচাৰীসকল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ তৎপৰতাত চিজোফ্ৰেনিয়াত আক্ৰান্ত এইজন লোক, যিজন লোকে পথৰ কাষত দিন পাৰ কৰিছিলে, তেওঁ বৰ্তমান বহুখিনি সুস্থ হৈ পৰিছে আৰু তেওঁৰ পৰিয়ালৰো সন্ধান পোৱা গৈছে। বিষয়া কৰ্মচাৰীসকলৰ তৎপৰতাক তেওঁক 6 জুনত JMCHৰ মানসিক ৰোগ চিকিৎসা বিভাগত ভৰ্তি কৰা হয়। বৰ্তমান সুস্থ হৈ উঠা লোকজনে নিজৰ পৰিচয় তেজমান বিশ্বকৰ্মা বুলি অৱগত কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘৰৰ ঠিকনাও জনালে শোণিতপুৰ জিলাৰ সোণাবিলৰ চিতাবস্তি বুলি। এতিয়াতো বহুতখিনি ভাল, তেওঁ ক'বও পাৰিছে নিজৰ নাম। প্ৰথমত আহোঁতে নাম বা ঠিকনা এইখিনি ক'ব পৰা নাছিলে, এতিয়া ধুনীয়াকৈ সেইখিনি ক'ব পাৰিছে। আৰু তেওঁলোকে দায়িত্ব লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰৰ যোনখিনি মিষ্টাৰ আচাৰ্য আৰু তেওঁৰ ফ্ৰেণ্ডছ যোনখিনি আহিছে, কলিগ যোনখিনি আহিছে, তেওঁলোকে দায়িত্ব লৈ পেলাই এই পেচেণ্টজন নিজৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ঘৰ বোলে তেখেতৰ, তাত মানে ঘূৰাই দিব। সেইকাৰণে আজি আমি ছুটি দিছোঁ। নাম ঠিকনা অৱগত হোৱাৰ পিছত শোণিতপুৰত আৰক্ষী অধীক্ষকৰ সহায়ত দিনচেংফা বৰুৱাই তেজমানৰ পৰিয়ালৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। সকলোৰে সহযোগত বৰ্তমান বহু পৰিমাণে সুস্থ হৈ উঠা তেজমানক শুকুৰবাৰে শোণিতপুৰৰ পৰিয়ালৰ কাষলৈ পঠোৱা হয়। শোণিতপুৰ আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰা হ'ল। যোৰহাট মেডিকেল কলেজৰ পৰা ৰিলিজ কৰি দুজন কৰ্মচাৰীক লগত দি আৰু প্ৰশাসনে ব্যৱস্থা কৰি দিয়া গাড়ীৰ যোগেদি আমি ইতিমধ্যে তেওঁ ঘৰলৈ বুলি পঠিয়াই দিছোঁ। আমি দাঢ়ি চুলি কটোৱাৰ পাছত খাবলৈ ববলৈ পালে, অলপ দৰৱ পালে, তাৰপিছত লাহেকৈ তেওঁ মানে কথা পতা ৰেছপণ্ড দিয়া আৰম্ভ কৰিলে। তাৰপিছতে আমাক তেওঁ ডিটেইলছবিলাক দিলে। কেমেৰাত পুনৰ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ হটস্পট হৈ পৰিছে শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়। পুনৰ দুগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰ লগে লগে 4 গৰাকীলৈ বৃদ্ধি পালে কাৰ্যালয়টোৰ কোভিড সংক্ৰমিত কৰ্মচাৰীৰ সংখ্যা। কৰোনা সংক্ৰমণৰ হটস্পট হৈ পৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী শাখা। ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কোভিড-19। পুনৰ 2জন কৰ্মচাৰী কোভিড পজিটিভ। 4 জনলৈ বৃদ্ধি পালে কোভিড সংক্ৰমিত শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা। কোভিড পজিটিভ তেজপুৰৰ হোটেল গ্ৰেণ্ড চিটিত বৃহস্পতিবাৰৰ পৰা কোৱাৰেণ্টাইনত থকা 55 বছৰীয়া ৰীমা কোঁৱৰ আৰু 50 বছৰীয়া দয়াল চন্দ্ৰ দাস নামৰ কৰ্মচাৰী 2জন। ইজনৰ পিছত সিজনৰ দেহত কোভিড পজিটিভ ধৰা পৰাত আতংকই বিৰাজ কৰিছে তেজপুৰত। চেনিটাইজ কৰা হৈছে উপায়ুক্তৰ কাৰ্যালয়, হোটেল গ্ৰেণ্ড চিটি। কোভিড পজিটিভ বুবুল ডেকাই 2 দিনত উপায়ুক্ত কাৰ্যালয়ত কম্পিউটাৰ মেৰামতি কৰাৰ পিছতে হটস্পট হৈ পৰিছে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়। কৰ্কট ৰোগত ভোগা বুবুল ডেকাই 28 মেত GMCHত কেমলৈ বাছত গৈছিল তেজপুৰৰ ঘৰলৈ। 28 মেত GMCHত লোৱা স্বাব টেষ্টৰ ৰিজাল্ট আহিছিল 8 জুনত। স্বাব টেষ্টত কোভিড পজিটিভ অহা বুবুলক ভৰ্তি কৰোৱা হৈছিল তেজপুৰ মেডিকেল কলেজ হাস্পতালত। কিন্তু তাৰ মাজতে 2 জুনত উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল বুবুল। উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসহ বুবুলৰ সংস্পৰ্শলৈ আহিব পৰা 34 জন লোকক কৰা হৈছিল কোৱাৰেণ্টাইন। আৰু তাৰ মাজতে 11 জুনত কোৱাৰেণ্টাইন হৈ থকা উপায়ুক্ত কাৰ্যালয়ৰ গৃহৰক্ষী বাহিনীৰ জোৱান
প্ৰফুল্ল নাথ আৰু কৰ্মচাৰী তিলক পাঠকৰ দেহত ধৰা পৰিছিল COVID-19 আৰু বৃহস্পতিবাৰে আহিল আৰু দুগৰাকী কৰ্মচাৰীলৈ COVID-19 সংক্ৰমণ ঘটাৰ তথ্য দুয়োগৰাকীকে ভৰ্তি কৰা হৈছে তেজপুৰৰ কোভিড হস্পিটেলত ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ৰীমা কোঁৱৰৰ বাসগৃহ থকা তেজপুৰৰ মাছগাঁৱৰ এটা অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে দয়াল চন্দ্ৰ দাসৰ ঢেকিয়াজুলিৰ বাসগৃহ থকা অঞ্চলটো তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট মৰিগাঁৱত ঘটিল অঘটন চাটনগুৰি পথাৰত অনাকাংক্ষিতভাৱে মৃত্যু হৈছে বহু চৰাই পথাৰত উদ্ধাৰ হৈছে প্ৰায় শতাধিক মৃত চৰাই পথাৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে পাৰ শালিকা বগলী কপৌ চৰাই মৰিগাঁৱৰ চাটনগুৰি পথাৰত মৰিছে শ শ চৰাই পাৰ শালিকা বগলী কপৌ চৰাইৰ মৃত্যু শতাধিক পক্ষীৰ মৃত্যুত চিন্তিত হৈ পৰিছে অঞ্চলবাসী পক্ষীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও কৃষি পথাৰত ব্যৱহাৰ কৰা বিষাক্ত কীটনাশক ভক্ষণ কৰি মৃত্যু হোৱাৰ সন্দেহ পথাৰত কীটনাশক ঔষধ প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰাৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৰাইজে যিজন ব্যক্তিলৈ সন্দেহৰ আঙুলি টোৱাইছে তেওঁৰ দাবী এয়া ব্যক্তিগত আক্ৰোশ কিয় আপোনাৰ নামটো তেখেতসকলে ক'লে কাৰো নাম নহয় আজি আগৰ পৰা মোৰ লগত সিহঁতে আখেজ আছে আৰু এবাৰ মোৰ ককাই ল'ৰা সি এবাৰ মোক সেইফালৰ পৰা ধান আনোতে চটনগুৰিবে সেই ল'ৰাটো আছে লালুৱা পুতেক সি মই কৈছোঁ সীমাটো ঠিকে হেৰি কৰিবি বেয়া দিবি দেই কাটিম বোলে তই টুকুৰা টুকুৰা কৰিম বোলে তই ককাইক ঠগাই তই ধন ইনকম কৰিবি আৰু এয়া সীমা বোলে এয়া মাটি মই সৌ ধন এই কলিতাৰ পৰা মই কিনা মাটি তহঁতক তথাপিও মই ভাগ দিছোঁ মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট আনলক 1ৰ মাজতে মহানগৰীৰ আধাৰশিলাৰ চমক মহানগৰীৰ 1 নম্বৰ ৱাৰ্ডত 9টা পথৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আনলক 1ৰ মাজতে মহানগৰীত আধাৰশিলাৰ চমক মহানগৰীৰ 1 নম্বৰ ৱাৰ্ডত 9টাকৈ পথৰ আধাৰশিলা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আধাৰশিলা স্থাপন কৰে এই পথকেইটাৰ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ এলেকাৰ খনামুখ লংকেশ্বৰ ফৰেষ্ট স্কুল গাড়ীগাঁওকে ধৰি মুঠ 9টা পথৰ আধাৰশিলা সম্পন্ন এই কাৰ্যসূচী ৰূপায়ণৰ সময়ত বজাই ৰখা হয় সামাজিক দূৰত্ব কাৰ্যসূচীত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰহ্লাদ চন্দ্ৰ কাকতি সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন দাস সহকাৰী অভিযন্তা অমল ডেকাকে ধৰি বহুকেইজন অভিযন্তা আৰু অগপকৰ্মী উপস্থিত থাকে ইয়াৰ বাবদ খৰচ কৰা হ'ব প্ৰায় 3 কোটি টকা গতিকে ইয়াতে যিখিনি ৰাস্তা ইতিমধ্যে যথেষ্ট শোচনীয় অৱস্থাত আছিল সেই ৰাস্তাবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত আমি ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ গতিকে আশা ৰাখিছোঁ যে এই অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণে যি দুৰ্যোগ ভুগি আছিল মই ভাবোঁ যে এই ৰাস্তাকেইটাৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি তুলিলে নিশ্চয় সেই দুৰ্যোগ নিশ্চয় ইয়াৰ পৰা আঁতৰ হ'ব আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশা ৰাজপথত চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে অভিযানত নামি পৰিল বিধায়ক গৰু ভৰ্তি ট্ৰাক জব্দ কৰি চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে হুংকাৰ বিধায়কগৰাকীৰ পিছে কোন এগৰাকী বিধায়ক লকডাউনৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰ নিশা ৰাজপথৰ পৰা বিধায়কে জব্দ কৰিলে গৰু ভৰ্তি বাহন গৰুৰ চোৰাং বেপাৰৰ বিৰুদ্ধে সৰব হ'ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ নিশা বিধায়কৰ ঘৰৰ সন্মুখে পাৰ হয় গৰু ভৰ্তি বাহন বৰ্হিৰাজ্যৰ পৰা বক্ৰপথেৰে পাৰ হয় গৰু আৰক্ষীৰ একাংশ বৰমূৰীয়াৰ সহযোগত চলিছে গৰুৰ চোৰাং বেহা গৰুৰ চোৰাং হৰবুৰা দেখি শুনি ধৈৰ্যচ্যুতি হেৰাল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ নিশা ৰাজপথত নামিল বিধায়ক চৰকাৰ লগত সংগী বিজেপি যুৱ মৰ্চাৰ একাংশ কৰ্মী জব্দ কৰিলে এইখন গৰু ভৰ্তি বাহন WB63 B1792 নম্বৰৰ গাড়ীখনে নিশা পশ্চিমবংগৰ পৰা কঢ়িয়াই আনিছিল 15টাকৈ গৰু কিন্তু বিধায়কজনে যুৱ মৰ্চাৰ সহযোগত জব্দ কৰিলে গৰুকেইটা গৰু ভৰ্তি বাহন গতালে ছাগলীয়া আৰক্ষীক
ছাগলীয়া থানাত আৰক্ষী আৰু গৰুৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ হুংকাৰ দিলে বিধায়ক অশ্বিনী ৰায় চৰকাৰে। এইটো আমাৰ কাৰণে অতি ভয়াৱহ, যিহেতু গৰু গাড়ী আহিছে আৰু মই অনুভৱ কৰিছোঁ তাত কিমান কৰোণা ৰোগী, কিমান বহিৰাজ্যৰ পৰা ব্যক্তি এই ৰাস্তাটি সোমাইছে। গতিকে এইটো এটা জৰুৰী বিষয় হৈছে। গতিকে এই বিষয়টো আমাৰ যুৱ মৰ্চা বন্ধুসকলে কৰাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰশাসনক এই সতৰ্ক কৰি দিছোঁ আৰু প্ৰশাসনক যে আমাৰ যুৱ মৰ্চাৰ বন্ধুসকল কেতিয়াও শুই নাথাকে। কৰোণাৰ বিৰুদ্ধে যুঁজিছোঁ, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছোঁ, গোধন পাচাৰৰ বিৰুদ্ধে যুঁজি আছোঁ। গতিকে আমি এই সেৱাৰ জৰিয়তে আমাৰ যিটো সুপ্ৰশাসন সেইটো আমি দাবী কৰিব পাৰোঁ। উল্লেখ্য যে ৫ জুন তাৰিখেও বাউচেৰ কুটিৰ পৰা জব্দ হৈছিল ১২টা উন্নত জাতৰ গৰু। কিন্তু গৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে বিধায়ক চৰকাৰে নিজে অভিযান চলোৱা বিষয় তাৎপৰ্যপূৰ্ণ। গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত দুৰ্গন্ধ অতিষ্ঠ কৰিছে ইছলাম ধৰ্মীয় ৰাইজক। দুৰ্গন্ধ সহ্য কৰিব নোৱাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে মুছলমান সমাজে। প্ৰতিবাদৰ লগতে দুৰ্গন্ধত অতিষ্ঠ মুছলমান লোকে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। পিছে কিয়? গোমাংসৰ বিক্ৰী বন্ধ কৰক। এইবাৰ গোমাংস বিক্ৰী বন্ধ কৰাৰ দাবী তুলিলে নগাঁও চহৰৰ ঢাকাইপট্টিৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে। চহৰখনৰ ঢাকাইপট্টিত থকা 7খনকৈ গোমাংসৰ দোকানে নিয়ম নীতি নমনাকৈ দীৰ্ঘদিনে চলাই যোৱা ব্যৱসায়ৰ পৰিণতিতেই অতিষ্ঠ হৈ পৰিছে ৰাইজ। আনকি ঢাকাইপট্টিৰ মুছলমান ৰাইজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায় বিচাৰি প্ৰেৰণ কৰিলে অভিযোগ পত্ৰ। উল্লেখযোগ্য যে ব্যৱসায়ীসকলে পদপথৰ লগতে থকা নলাত গোমাংসৰ পৰিত্যক্ত অংশ পেলাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সেই অঞ্চলত গোমাংসৰ আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা দুৰ্গন্ধৰ বাবে ৰাইজে উশাহ ল'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু তেজবিলাক নালাত পেলাই দিয়ে, ইমান গোন্ধ হয়, আমি ঘৰত থাকিব নোৱাৰোঁ। ৰাস্তাত ওলালে গোন্ধ ওলায়। এই বহুত ধৰণৰ মানুহ এইফালেদি অহা যোৱা কৰে, তেওঁলোকে নাকত খোপা দি পেলাই অহা যোৱা কৰিব লাগে। 7খন দোকান আছে, 7খন দোকানৰ কাৰণে মিউনিচিপালিটিৰ টেক্স আমি চবেই পে' কৰি আছোঁ, কিন্তু মিউনিচিপালিটিৰ পৰা আমি কোনো ফেচিলিটি পাই থকা নাই। আমাৰ এইখিনি ডকুমেণ্টছ আছে, আনকি আমি প্ৰাইম মিনিষ্টাৰৰ পৰাও লিখা আনিছোঁ। প্ৰাইম মিনিষ্টাৰ ইয়াত একেবাৰে পূৰা সম্পূৰ্ণভাৱে দি দিছে, ইয়াৰ পৰা শ্বিফটিঙৰ অৰ্ডাৰ দিছে। এটা নহয় 3টা কৰি কপি আমাৰ তাত আছে। 3টা কৰি কপি থকাৰ ভিতৰতো তেওঁলোকে অবৈধ হিচাপত ইয়াত দোকানদাৰী কৰিছে। সৰু ল'ৰা ছোৱালী, পঢ়া শুনাৰ ল'ৰা ছোৱালী হয়, সেই তেওঁলোকে এটা কিছু মাষ্টৰ এটা নজৰ নাহে। ৰাইজৰ দাবী শীঘ্ৰে এই অঞ্চলটোত বন্ধ হওক গোমাংসৰ বেহা। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিগাঁৱৰ ফুলবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। হাতত বন্দুক লৈ, চোকা অস্ত্ৰ লৈ ডকাইতৰ দলে সন্ত্ৰাস চলালে ডাক্তৰ ইন্দ্ৰমোহন শৰ্মাৰ বাসগৃহত। ডকাইতৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ডাক্তৰ ইন্দ্ৰমোহন শৰ্মা। মৰিগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসক দম্পতি। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও ফুলবৰীত। বাহিৰৰ দুৱাৰখনৰ তলাটো খোল খাই আছে, দুৱাৰখনৰ খোল খাই আছে। সোমাওঁতে দেখিলোঁ এডাল ৰড পৰি আছে ডাঙৰ। আমি মানুহকেইটাৰ ভিতৰত আছিলোঁ, তেতিয়া ভবা নাই। সেইকাৰণে আমি চিধা সোমাই গ'লোগৈ বেডৰুমলৈ। বেডৰুমৰ ভিতৰত 2টা মানুহ সোমাই আছিলে। তাৰপিছত দুৱাৰখন ঠেলা বন্ধ কৰাত অলপ দুটাপতি লাগি মানুহ 2টা ওলাই আহিলে। এখন ডেগাৰ আছে, হাতত লাঠি এডাল আছে আৰু দেখুৱাইছে পিষ্টল এটা। লাঠিডাল দি মোকো ইয়াতে মাৰিছে, তাৰপিছত এওঁ মানে মূৰত খুব বেছিকৈ মাৰিছে। শুকুৰবাৰে নিশা ফুলবৰীৰ 8 নম্বৰ ৱাৰ্ডৰ সমীপৰ ভাতৃৰ ঘৰলৈ গৈছিল ডাক্তৰ ইন্দ্ৰমোহন শৰ্মা আৰু তেওঁৰ পত্নী ডাক্তৰ কুইন বৰকটকী। ঘৰলৈ ঘূৰি অহাৰ পাছতে ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে দুজনীয়া এটা ডকাইতৰ দলে চোকা অস্ত্ৰ আৰু বন্দুকেৰে আক্ৰমণ কৰে চিকিৎসক দম্পতীক। পূৰ্বৰে পৰা ঘৰটোত খাপ পিটি ৰৈ আছিল দুজনীয়া ডকাইতৰ দলটো। কেইজন আছিল আপোনাৰ?
ডেগাৰ লৈ আছিলে সিহঁত আৰু ইমান মাৰিছে বৰ্তাক বৰমাই কোৱা মতে কাটিব লৈছিলে কিন্তু বৰমাই ৰিকুৱেষ্ট কৰিছে হেৰি কৰাৰ পিছত সিহঁতে বৰ্তাক আৰু মাৰিছে এটা মূৰৰ এটা চাইড পুৰা মাৰিছে আৰু গোটেই গাটো বহুত কোবাইছে বৰমাক ঘুচা মাৰিছে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ইন্দ্ৰমোহন শৰ্মাক ভৰ্তি কৰি মৰিগাঁও চিকিৎসালয়ত সান্ধ্য আইনৰ মাজতে মৰিগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এই ডকাইতি কাণ্ড এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ মৰিগাঁৱৰ পৰা প্ৰৱঞ্জ্যোতি ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জয়মালাৰ কাহিনী সুস্থ হৈ পৰিছে এতিয়া জয়মালা সুস্থ হোৱাই নহয় কামে কাজেও লাগি বনকৰ্মীক আগবঢ়াইছে পুনৰ আগৰ দৰে সহায় সহযোগিতা এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ সুস্থ হৈ উঠিছে জয়মালাৰ কৰ্মত সুখী এক বৃহৎ অঞ্চলৰ ৰাইজ জয়মালাক লৈ এতিয়া ব্যস্ত এটা বন বিভাগৰ কাৰ্যালয়ও কোনে জয়মালা কি কামত ব্যস্ত জয়মালা হয় এজনী হাতীৰ কথাই কোৱা হৈছে গৰাকীবিহীন এই হাতীজনী বিগত বৰ্ষৰ 20 অক্টোবৰত উদ্ধাৰ কৰিছিল বন বিভাগে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ কৰি ৰাখিছিল গাভৰু খণ্ড বন বিষয়া কাৰ্যালয়ত বন কৰ্মীসকলে মৰমতে হাতীজনীৰ নাম ৰাখিছিল জয়মালা এই জয়মালা উপযুক্ত খাদ্যৰ অভাৱত হৈছিল অসুস্থ গৰাকীবিহীন হাতীজনীৰ উদ্ধাৰ সম্পৰ্কীয় আৰু অসুস্থ হৈ পৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত ইয়াৰ পিছতে অস্থায়ীভাৱে নিয়োগ কৰা হয় এজন মাউত গোলাঘাটৰ পৰা অহা মাউত চন্দন বৰাই হাতীজনীক বিগত 6 মাহ ধৰি লালন পালনেৰে কৰি তুলিছে সুস্থ শোণিতপুৰৰ মিছামাৰীত এতিয়া এই জয়মালাক ব্যৱহাৰ কৰা হৈছে বন্যহস্তী খেদাত বন্যহস্তী উপদ্ৰৱৰ পৰা ৰক্ষা পোৱা অঞ্চলবাসীৰ প্ৰিয় ভাজন হৈ পৰিছে জয়মালা উল্লেখ্য হাতীজনীৰ উদ্ধাৰৰ সময়ত কাণত নাছিল মাইক্ৰচিপ বন বিভাগৰ পঞ্জীয়ন নথকাৰ বাবেই প্ৰকৃত স্বত্বাধিকাৰী কোন সেই তথ্য উদ্ধাৰ ব্যৰ্থ হয় বন বিভাগ যিহেতু 2008 চনৰ পৰাই অসমত থকা প্ৰতিটো ঘৰচীয়া হাতীৰ কাণত মাইক্ৰচিপ লগোৱাৰ ব্যৱস্থা কৰা হয় এতিয়া ফুটিত আছে মাজতে ফুটি নাইকিয়া হৈ গৈছিলে খোৱা প্ৰব্লেম হৈ গৈছিলে এতিয়া নাই বেমাৰ এতিয়া ছাৰে ট্ৰিটমেণ্ট কৰি আছে বেমাৰ পশু চিকিৎসকে আহে নে নাই আহে 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 কেতিয়া ছাৰে মাতে আহে যেতিয়া প্ৰব্লেম হয় মাতে ছাৰে মিছামাৰীৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট चारों तरफ है डर अफवाहें पहुंच